কালাপাহাড় সাইকেল ফ্যাক্টরি লালগণেজ যেটো ফ্লাইওভার সরকারে বনাই আছে তার মানে কি মাটি রিকুইজিশন কৰিবৰ কাৰণে আমাক এটা অর্ডার দিছে। আসলে তো নোটিস এখন দিব লাগিছিল, নোটিস নিদি পেলাই তেওঁ ডাইরেক্টলি অর্ডার এটা দি দিছে মেট্রোপলিটন ডিসিয়ে যে 15 দিনের ভিতৰত আমার এই মাটি যিমানখিনি একুইজিশন হ'ব আমি সারেন্ডার কৰিব লাগে। কিন্তু এইটো মই ভাবোঁ এইটো তেওঁলোকে ভুল কৰিছে নাইবা ইচ্ছা কৰি দিয়া নাই। ইয়াৰ আগত এটা ফাৰ্ষ্ট নোটিস আমাক দিব লাগিছিল যে ফ্লাইওভাৰৰ কাৰণে আমাৰ ইমানখিনি মাটি লাগিব, আমাক আপোনালোকৰ কিবা আপত্তি আছে নেকি। কিন্তু তেওঁলোকে আমাৰ আপত্তি একো জানিব নুখুজিলে, একপক্ষীয়ভাৱে তেওঁলোকে এটা অৰ্ডাৰ দি দিলে ডাইৰেক্টলি যে আপোনালোকৰ যি সম্পত্তি আছে আপোনালোকৰ যিটো আপোনালোকে মাটি আমাৰ একুইজিশন হ'ব দাগ নাম্বাৰ পাট্টা নাম্বাৰ দি দিছে, আপোনালোকে এইটো 15 দিনৰ ভিতৰত সাৰেণ্ডাৰ কৰক। সেই বুলি আমি এটা ফ্লাইওভাৰৰ যিটো আমাৰ কালাপাহাড় কাহিলিপাৰা লালগণেজৰ মানুহবিলাকক মাতি পেলাই আজি এখন মিটিং কৰিছিলোঁ। তো এই মিটিঙত আমি এইখিনিয়ে আলোচনা কৰিছোঁ যে আমাক যিটো দিছে এইটো গভৰ্ণমেণ্টে একচুৱেলি চিট কৰিছে, আমাক সেই নোটিছখন দিব লাগিছিল। আৰু আমি এই ফ্লাইওভাৰ ইয়াত যেতিয়া তেওঁলোকে আৰম্ভ কৰে তেতিয়া আমি এটা মেমৰেণ্ডাম অলৰেডি দিছিলোঁ গভৰ্ণমেণ্টক যে আমাৰ ইয়াত একচুৱেলি ফ্লাইওভাৰৰ দৰকাৰ নাই, আমাৰ ইয়াত ডিভাইডাৰ দিলে ছাফিচিয়েণ্ট। কাৰণ তেতিয়া গভৰ্ণমেণ্টৰ মানুহবিলাকে কৈ আছিল আমাক যে বৰ্ষাপাৰা ষ্টেডিয়ামৰ খেলা হয় ক্ৰিকেট, তেতিয়া খুব ভিৰ জমে। বছৰত 2 দিন বা 3 দিন খেল হয়, সেই 2 দিন বা 3 দিন 4 ঘণ্টা 5 ঘণ্টা ভিৰৰ কাৰণে আজি গোটাই জীৱনটো মানুহে ভুগিব লাগিব। তেওঁলোকে দোকান পোহাৰ ভাঙি তহিলং কৰিব, মানুহবিলাকক জমিন যাব, কিবা যাব, ৰুজি সব মিডিল ক্লাছ মানুহ, লোৱাৰ মিডিল ক্লাছ মানুহ দেউতাই জমি কিনি থৈ দিছিল, সেই জমিত কোনোমতে ল'ৰা নাতিয়ে ঘৰ বনাইছে, দোকানদাৰী কৰি খাই আছে। আজি যদি ফ্লাইওভাৰ বনাবৰ কাৰণে সেই দোকানবিলাকৰ জমি যদি একুইজিশন কৰিব লগা হয় তেতিয়াহ'লে এই মানুহবিলাক ভিখাৰী হৈ যাব, ৰাস্তাত আহি যাব। গভৰ্ণমেণ্টে এইটো চিন্তা কৰিব লাগিছিল। লালগণেজৰ পৰা কালাপাহাড়লৈকে কত হাজাৰ মানুহ হ'ব, এই মানুহবিলাকে কষ্ট পাব জিন্দগী ভৰৰ কাৰণে। এইটো গভৰ্ণমেণ্টে কামটো আমি নিন্দা কৰিছোঁ। 2 নম্বৰ কথা হৈছে কি যে তেওঁলোকে নোটিছ আমাক নিদিলে, সেইটো আমি নিন্দা কৰিছোঁ। আৰু এতিয়া আমি ডিচিক আপোনালোকৰ এই যে আমি যিটো নিউজ চেনেলৰ জৰিয়তে গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ যেন এই অৰ্ডাৰটো যেন তেওঁ উঠাই লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দ্বিতীয়ত হৈছে কি যে ফ্লাইওভাৰ য'ত হৈছে আমাৰ গুৱাহাটীত চবতে দেখিছোঁ আমি গ্ৰাউণ্ড লেভেলত হৈ গৈছে কি ৱাটাৰ লগিং হৈ যায়। আপোনালোকে চিন্তা কৰি চাওক, য'তেই ফ্লাইওভাৰ ততেই ৱাটাৰ লগিং। তাৰমানে ফ্লাইওভাৰ হৈ যোৱাৰ পিছত গভৰ্ণমেণ্ট ড্ৰেইনবিলাক চাফাই নকৰে, যাৰ কাৰণে ৱাটাৰ লগিং হয়। কালাপাহাড়ত ইমান দিন ৱাটাৰ লগিং হোৱা নাছিল, এতিয়া যদি ফ্লাইওভাৰখন হয় ইয়াতেও ৱাটাৰ লগিং হ'ব। সেইকাৰণে আমি কৈছোঁ যে ডিভাইডাৰ দিয়ক, ফ্লাইওভাৰৰ কোনো দৰকাৰ নাই। তৃতীয়তে আমি কৈছোঁ যে আজি চৰকাৰে যিটো ফ্লাইওভাৰ বনাই আছে ক'ব তেওঁলোকে ডেভেলপমেণ্টৰ কাৰণে বনাই আছে। হয়, ফ্লাইওভাৰ দি কিন্তু কোনো এৰিয়া ডেভেলপমেণ্ট নহয়, বৰঞ্চ ফ্লপ হৈ যায় এৰিয়াটো। কাৰণ ফ্লাইওভাৰ দি মানুহ গুচি যায়, দোকান পোহাৰবিলাক খালী থাকি যায়, মানুহবিলাক দোকানত নাহে, আহিব নোৱাৰে, ফ্লাইওভাৰৰ পৰা জাপ মাৰি আহিব নোৱাৰে নহয়। তো গতিকে ফ্লাইওভাৰে কিন্তু ইজ নট দি ডেভেলপমেণ্ট। ডেভেলপমেণ্ট হৈছে আপুনি ফ্লাইওভাৰ বনাওক, কিন্তু তলেদিও আপুনি যিবিলাক সুবিধা আছে সেই সুবিধাবিলাকো দিয়ক, তেতিয়াহ'লে ডেভেলপমেণ্ট হ'ব। অকল ফ্লাইওভাৰ দি ডেভেলপমেণ্ট নহয়। আৰু দোকান পোহাৰবিলাক উল্টা মাৰে খাই থাকে। গতিকে গভৰ্ণমেণ্টক আমাৰ আৰু এটা অনুৰোধ যে আপোনালোকে এইবাৰ আকৌ অনুৰোধ কৰিছোঁ মই এই আমাৰ ফাৰ্ষ্ট নিউজৰ জৰিয়তে যে আপোনালোকে ফ্লাইওভাৰখন বনাই আছে, বনাই থাকক, ইয়াত আমাৰ আপত্তি নাই। কিন্তু যিটো আমাৰ ৰাইজৰ সা সম্পত্তি ম্যাদী পাট্টাৰ জমিবিলাক মানুহে দুই পাৰে আছে, সিহঁতৰ যেন কোনো ৰকম ক্ষতি নকৰাকৈ আপোনালোকে যদি বনাব পাৰে আপোনালোকে বনাওক, আমাৰ একো আপত্তি নাই, আমি সহায় কৰিম সেই বনাবৰ কাৰণে। আৰু যদি অবিহনে আমি আন্দোলন কৰিব লাগে আমি আন্দোলন কৰিম। আৰু মই অনুৰোধ কৰিছোঁ ফাৰ্ষ্ট নিউজ চেনেলক যে তেওঁলোকে যেন আমাৰ এই খবৰটো ভালকৈ সম্প্ৰচাৰ কৰে, যেন চৰকাৰ এবং ৰাইজে যেন জানিবলৈ পায়। ধন্যবাদ। কিয় আমি কোনো গভৰ্ণমেণ্টৰ খাস জমিত বহি থকা নাই যে আমি দখলীয়া জমিত বহি আছোঁ। আমি ম্যাদী পাট্টাৰ জমি ৰীতিমতে আমি কিনিছোঁ, আমি মিউনিচিপালিটিৰ খাজনা দি আছোঁ, আমি মাটিৰ খাজনা দি আছোঁ। গতিকে গভৰ্ণমেণ্ট তেনেকুৱা অৰ্ডাৰ আমাক ম্যাদী পাট্টা হোল্ডাৰ মানুহক দিব নোৱাৰে। এইটো আচলতে চৰকাৰৰে লাজৰ কথা হ'ব লাগে। সেইকাৰণে মই কৈছোঁ গভৰ্ণমেণ্টক যে আমি কোনো খাস জমিত বহি থকা নাই, আমি তাৰে পাট্টা মাটিত বহিছোঁ, আমি তাৰ খাজনা দি আছোঁ ৰীতিমতে। গতিকে এই অৰ্ডাৰটো উঠাই ল'ব লাগে।